নমস্কাৰ অসমবাসী, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত আৰু বাবাৰ আশীৰ্বাদত ভালে আছোঁ আৰু ৱেলকাম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ। ৱেলকাম টু তাপস ব্লগ। গতিকে চাওকচোন গাইজ, মই ওলাব পৰা নাই, বহুত বৰষুণ দি আছে, কাৰণ মোবাইলটো সেনেকৈ গম নাপাব, আন্ধাৰ হৈ দেখা হৈছে, গতিকে বহুতে বৰষুণ দি আছে। তো মই আজি যোৱাকালি ৰাতি এইটো ৰুমত আছিলোঁ, চাওকচোন ৰুমটো। গতিকে দাম বেছি নহয়, 200 টকা এটা ল'লে, কাৰণ এনেইতো দাম আছে বহুত, চ' মোৰ কাৰণে 200 টকা ল'লে। যিয়ে নহওক, এইটো ৰুমটো আৰু ইফালে লেট্ৰিন বাথৰুম। তো সঁচাকৈ বহুতেই ভাল লাগিল ৰুমটোত থাকি, আৰু ৰুম হিচাপে দামটো বহুত কম, কাৰণ কিয় জানেনে, এতিয়া টুৰিষ্ট অহা বহুত কমিছে, সেইকাৰণে মানে দামটো কম। গতিকে যিয়ে নহওক, ইয়াত্ৰা মোৰ ইয়াৰ পৰা গুপ্তকাশী বেছি দূৰ নহয়, গতিকে গুপ্তকাশীলৈকে যাবলৈ ট্ৰাই কৰিম মই। আজি মোৰ 103 নম্বৰ দিন ঘৰৰ পৰা ওলোৱা, প্ৰায় 3.5 মাহে হৈ যাব আৰু 7টা দিন গ'লে। তো মোৰ মনটো বহুতেই ভাল লাগি আছে, যিমান ওচৰ চাপি আছোঁ সিমান বাবাই পৰীক্ষা লৈ আছে। গতিকে মই বৰ্তমান যিটোত মানে সময়ত মই আগতে 30 কিলোমিটাৰ 35 কিলোমিটাৰ খোজ কাঢ়িছিলোঁ গাইজ, এতিয়া মাত্ৰ 10 কিলোমিটাৰ 15 কিলোমিটাৰ খোজ কাঢ়িব লগা হৈছে। মানে কি ক'ম, পুৰা পাহাৰ মানে পাহাৰ হেৰি ৰাস্তা, আৰু ইমান সহজ নহয়ো পাহাৰত খোজকাঢ়া। তো যিয়ে নহওক, মানে এনেকৈ গৈ আছোঁ আৰু লাহে লাহে কি হয় চাওঁ। তো আজি মই গুপ্তকাশীলৈকে যাবলৈ ট্ৰাই কৰিম। ইয়াৰ পৰা গুপ্তকাশী মাত্ৰ 16 কিলো নে 17 কিলোমিটাৰ। তো যাম যিয়ে নহওক, আৰু কেদাৰনাথ পাবলৈ মাত্ৰ 50 কিলোমিটাৰ থাকি যাব গুপ্তকাশীৰ পৰা। আৰু বৰষুণ চাওক না গাইজ, কি ধুনীয়া বৰষুণ দি আছে মানে। আৰু এইটো কি ফল হয় কমেণ্ট কৰি জনাবচোন। এইটো কমলা নহয় কিন্তু গাইজ। যিয়ে নহওক, চাওকচোন জেগাডোখৰ, এডোখৰ কি ধুনীয়া। এইবিলাক গোটেই ৰুম, কিন্তু ৰুমত মানুহে নাই। তো যিয়ে নহওক, ভিডিঅ'টো আৰম্ভ কৰিলোঁ, যিহেতু আজি 103 নম্বৰ দিন, যাবতো লাগিবই। তো আশা কৰোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব আৰু এই ভিডিঅ'টো লাষ্টলৈকে চাব। এইখিনি কৈ আজিৰ যাত্ৰাটো আৰম্ভ কৰিম। গতিকে এইবিলাক গছৰ পুলি এবাৰ দেখাই দিলোঁ আপোনালোকক। তো এইখিনি কৈ মোৰ যাত্ৰাটো আজি ইয়াৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আশীৰ্বাদ কৰিব যাতে ৰাস্তাত একো দুৰ্ঘটনা নহয়, একো প্ৰব্লেম নহয়। তো গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰীকেদাৰ, জয় আই অসম। তো গাইজ, মই ৰুমৰ পৰা ওলাই দিলোঁ, এইটো ৰুম চেক আউট কৰি দিলোঁ, আৰু এইটো মোৰ গংগাজল। এইটো এতিয়া অলপ আগলৈ গৈ থাকোঁ, চাওক এনেকুৱা। চ' ইয়াতে বাগান চাগান আছে, নাৰ্চাৰী। তো বলক আগুৱালৈ গৈ থাকোঁ। এই কুকুৰটো দেখিছেনে, ভয়ে লাগিছে, ৰ'ব, কামুৰি চামুৰি নিদিবি দেই। নিদিয়ে। তো এনেকৈ চিৰি উঠিব লাগে, আৰু সেইটো দোকানতে খাইছিলোঁ মই ৰাতি। তো ভাইয়া যা ৰে, তো ওলাই দিলোঁ। আৰু চাওক, অলপ অলপ বৰষুণো দি আছে, এনেকুৱা ৰাস্তা। তো গৈ আছোঁ আৰু হৰ হৰ মহাদেৱ নাম লৈ, ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। বলক আগলৈ গৈ থাকোঁ, আৰু যিমানখিনি পাৰোঁ দেখাই থাকিম। অলপ অলপ বৰষুণো দি আছে, বতৰ ঠাণ্ডা আছে। আজি মোৰ 103 নম্বৰ দিন। তো এই ভিডিঅ'টো গাইজ কালি মৰ্ণিং 8টা বজাত আপলোড হ'ব। আজি কোনো ধৰণৰ ব্লগ আপলোড নকৰোঁ, কালি মৰ্ণিং 8টা বজাত আপলোড হ'ব। আৰু এতিয়াৰ পৰা এনেকুৱা ৰুটিন থাকিব, মানে আজিৰ ভিডিঅ'টো কালি পাব, কালিৰ ভিডিঅ'টো পৰহি পাব, সেনেকুৱা ব্লগিংবিলাক আপলোড কৰিম। যিহেতু দিনটো মানে এনেকৈ ব্লগিং বনোৱাতে যায়, গতিকে চাই থাকক।
এনেকেই ডেইলি টু ডেইলি আপলোড কৰিম, মানে আজিৰ ভিডিঅ'টো কালি পাব, কালিৰ ভিডিঅ'টো পৰহি পাব, এনেকৈ আপলোড কৰি কৰি যাই থাকিম। আৰু মই ব্লগিং ডেইলি দিবলৈ ট্ৰাই কৰিম, মেক্সিমাম 10 মিনিট 15 মিনিট যি হওক আপোনালোকে চাব। আৰু এটা ভাল পালে লাইকটো এটা কৰি দিব। আৰু নতুনকৈ যিসকল মোৰ ফেমিলিত মানে ইউটিউবত ছাবস্ক্ৰাইব কৰে তেখেতসকলকো বহুত বহুত ধন্যবাদ। আৰু যিবিলাকে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে সিহঁতকো বহুত বহুত ধন্যবাদ। আৰু মই ইউটিউবততো লাইভ আহিমেই কেদাৰনাথ পালে। যিসকলৰ তাত নাম্বাৰ আছে সিসকলে মোক কল কৰিব, আৰু যিসকলৰ তাত নাম্বাৰ নাই সিহঁতে লাইভত চাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তাবিলাক এনেকুৱা চাওক, এনেকৈ দলং আছে, দলঙেৰে যাব লাগিব। ত' মোবাইলটো কপি কিয় জানেনে? মানে যিহেতু জাম্পিং হৈ থাকে ন, তাৰ কাৰণে মোবাইলটো কপি যায়। আৰু গাইছ ভিউ চাওক না, ভিউ অ' মাই গড কি ধুনীয়া ভিউ। মানে আকাশখন যেনে মানে মাথাৰ ওপৰত লাগি আছে, মাটিত লাগি আছে সেনেকুৱা লাগে। তো বলক আগলৈ গৈ থাকোঁ, দেখাই থাকিম যিমানখিনি পাৰোঁ। তো আজি বৰষুণো দি আছে, লেণ্ডশ্লাইড আগত হৈয়ে আছে বুলি শুনিছোঁ, দুজনমানে ফোন কৰিছিল। তো নাজানো কি হয়, তথাপিও গৈ আছোঁ আৰু। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু লাইক কমেণ্ট কৰি দিব। আৰু গাইছ ভিউ চাওক, ভিউ সঁচাকৈ ইমান ধুনীয়া। তো বলক হে গাইজ ভিউ চাব নেকি এবাৰ? আৰু এটা যে গান আছে, পাহাৰে পৰ্বতে বগাব জানো মই, এই গানটো শুনিছেনে? সকলোৱে শুনিছে, পুৰণা গান। চ' বহুত ধুনীয়া লাগে গানটো। আৰু চাওঁ গাইজ ভিউ, অ' পাহাৰে পৰ্বতে বগাব জানো মই, লতানো বগাবলৈ, লতানো বগাবলৈ টান। বাকীখিনি নাজানো, আপোনালোকে গাই দিয়ক। চাওকচোন সঁচাকৈ ভিউ মানে ইমান ধুনীয়া জেগা। আৰু অলপ অলপ বৰষুণ দি আছে, গৰমটো নাই। আৰু ঠাণ্ডা পৰিছে এইফালে, ৰাতি আপোনাৰ কম্বল ল'ব লাগে। আৰু 2-3 দিনমানৰ পৰা কম্বল লৈয়ে আছোঁ। চ' আগলৈকে আৰু ধুনীয়া ধুনীয়া ডেঞ্জাৰাছ ভিউ আছে, দেখাই থাকিম। বলক আগলৈ আগবাঢ়ি গৈ থাকোঁ, ভিডিঅ'টো চাই থাকিব। আৰু এটা কমেণ্টত তো হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিবই, কাৰণ প্ৰথমতে ভিডিঅ'টো চোৱাৰ আগতে এটা কমেণ্ট লিখি দিব হৰ হৰ মহাদেৱ। তো মানে মোৰ অলপমান মনটো ভাল লাগে আৰু যে হয় মোৰ ভিডিঅ' চাই বা আছে মোৰ লগত ছাপোৰ্ট। চাওক না গাইজ কি ধুনীয়া ভিউ। সঁচাকৈ গাইজ মানে যদিও কষ্ট হৈ আছে, কষ্টটো মানে গাত লগা নাই। আৰু গাইজ মই মানে এটা কথা ফিল কৰিছোঁ, মানে মোক বহুতে কৈছে যে তই শকত মানে শকত হৈছিলি আগতে, এতিয়া ক্ষীণাইছ। কিন্তু এই ক্ষীণ মানে মই যে ক্ষীণাইছোঁ মোৰ ফিলে নহয় গাইজ অলপো। কিন্তু মই এটা কথা কওঁ, মোৰ পেটটো সৰা নাই গাইজ। মানে পেটটো নহৰিল, আজি 103 দিনে খোজকাঢ়া তথাপিও। যিয়ে নহওক বলক আগলৈ দেখাই থাকিম, বলক। খোৱা নাছিলোঁ আৰু ইয়াতে বৰ্তমান ল'লোঁ বিস্কুট। এই 5 টকাৰ বিস্কুটটো গাইজ 10 টকা লাগে ভাই, কি ক'ব। বিজনেছ আধা মানে আধাতকৈও বেছি দামত মানে বিজনেছ কৰে। এই 5 টকীয়া বিস্কুট, এই মানে এখন বিস্কুটত 5 টকা, কিন্তু অৰিজিনেল দাম 10 টকাকৈ লাগে। উপায় নাই আৰু। ইফালে মোৰ গংগা জলখিনি থলোঁ, আৰু গতিকে চাহটো খাই লওঁ, যিহেতু ইয়াতে কোনো ধৰণৰ দোকান নাই। চাওকচোন এটা মানে দোকান পালোঁ আৰু, তো এইটো দোকানতে মানে চাহটো খাই লওঁ। তো চাহটো খাই পেলাই জাৰ্ণি কৰি আছোঁ, চাই থাকক হৰ হৰ মহাদেৱ। আৰু গাইজ ৰাস্তাত লিখা আছে বৰ্ডত যে সাৱধান হওক, লেণ্ডশ্লাইড হ'ব পাৰে, পাহাৰ খহিব পাৰে। এইটো চাওকচোন লিখা আছে। আৰু এইখন পাহাৰখন পূৰা খহি আছে মানে, আৰু ইয়াতে মানে JCB এইবিলাক ৰাখি থৈ দিছে।
তো এইবিলাক চাওক, এইবিলাক ৰাখি থৈ দিছে জেচিবি টেচিবি, কাৰণ কোন মুহূৰ্তত কি হৈ যায় কোনেও ক'ব নোৱাৰে। ত' বৰ্তমান গাড়ী চাড়ী আপ ডাউন হৈ আছে। সেইখন পাহাৰখন বলকচোন কাষৰ পৰা দেখাম। कुछ दिक्कत तो नहीं होगा ना सर जी? नहीं दिक्कत कुछ नहीं, आप चलिए आराम से। अच्छा ठीक, देख के चलना पत्थर आ रहे हैं, जहाँ पे भेजते तो फटक से रुको। ঠিক আছে सर जी। তো গাইজ চাওক পাথৰ পৰি আছে বুলি কৈছে। এই লেণ্ডশ্লাইড হোৱা থকা কালি সেই চাওক সেইবিলাক। চ' অলপ সাৱধানে যাব লাগিব, বহুতেই ভয়ানক। গতিকে গাইজ বহুত ভয় লাগে এনেকুৱাকৈ, পাথৰবিলাক পৰি আছে বোলে। তো গাইজ চাওকচোন, চাওক। তো ঠিক আছে গাইজ, মই আগলৈ গৈ থাকোঁ, কাৰণ ইয়াতে অলপ সেই চাওক কেনেকৈ শিল পৰে চাওক, দেখিছেনে? তো গাইজ বহুতে ভয় লাগি আছে পাৰ হ'বলৈ। ঠিক আছে গাইজ, মই ৰাখিছোঁ, মানে মই যাওঁ ৰ'ব। তো গাইজ চাওক, মই কিবাকৈ ভগৱানক মাতি মাতি এইখিনি প্ৰায় 100 মিটাৰমান হ'ব তাৰ পৰা ইয়ালৈকে। চ' মই ভগৱানক মাতি মাতি কিবাকৈ পাৰ হ'লোঁ। সঁচাকৈ গাইজ বুকুখন ধূপ ধূপে গৈ আছিলে, কাৰণ মই চেণ্ডেলটো হাতত লৈ পূৰা দৌৰিছোঁ গাইজ। উপায় নাই, বহুতে ভয় লগা। আৰু চাওকচোন কিমান ওখ ওখ পাহাৰ, সঁচাকৈ গাইজ বহুতে ভয় লাগিছে। তো ব'লক আগলৈ এনেকুৱা কি বা দেখা পাওঁ দেখাই থাকিম, ব'লক। হৰ হৰ মহাদেৱ। ৰাস্তা দেখিছেনে গাইজ, কিমান ভয় লগা ৰাস্তা। এইটোৱে ৰাস্তা, তাতে আৰু শিলবিলাক একদম ৰাস্তাৰ ওপৰত আহি গৈছে। চাওকচোন, চাওক ৰাস্তা চাওক গাইজ, সঁচাকৈ এইবিলাক চাওকচোন ৰাস্তা, এইটো ৰাস্তাৰ ওপৰত আহি গৈছে চাইজ। আৰু ইফালে চাওক লেণ্ডশ্লাইড হৈয়ে আছে পূৰা সেইবিলাক। তো গাইজ সঁচাকৈ মানে বহুত ভয় লগা। চাওক ইফালেদি গাড়ী আহিব, চাওক গাইজ ৰাস্তা, একো ভৰসা নাই গাইজ, জীৱনৰ একো ভৰসা নাই। চাওকচোন, মই যিমানখিনি পাৰোঁ সিমানখিনি দেখাই আছোঁ আপোনালোকক। প্লাছ ইফালে ৰখি থাকিবও নোৱাৰি, এক জেগাত ৰখি কেনে ধুনীয়াকৈ ভিডিঅ' বনাব নোৱাৰি, কাৰণ এলাও নাই, পুলিচ আছে আগত। এই চাওক সেইবিলাক লেণ্ডশ্লাইড হৈ কি হৈছে চাওক। তো সঁচাকৈ গাইজ বহুতেই ভয় লগা, বহুতেই। আৰু ইফালে জংলী জানোৱাৰ, বাঘ ভালুক এইবিলাক বোলে ওলায়ে থাকে, বহুত সাৱধান, বহুত ৰিস্ক। তো গাইজ সঁচাকৈ চাই থাকক। আৰু জংঘল চাওক গাইজ। তো মই চাই থাকক আৰু আপোনালোকক দেখাই থাকিম। তো ব'লক ভিডিঅ'টো আগলৈকে লৈ যাওঁ। থিয় হৈ আছোঁ, কুণ্ড বুলি কয় এইটো, কুণ্ড জেগাটোৰ নাম কুণ্ড। তো ব'লকচোন, ইয়াতে দাদা এজন আছে, তেখেতৰ পৰা সুধি লওঁ কেদাৰনাথ যোৱা ৰাস্তা কোনপিনে হয়, মানে ইয়াৰ পৰা চেঞ্জ হৈ যায় বুলি কৈছিলে। তো भैया मतलब इस जगह का नाम क्या है? ये है कुंड। अच्छा, मतलब केदारनाथ कौन सा साइड से? केदारनाथ। अच्छा, इधर से केदारनाथ। बद्रीनाथ में जाएंगे। बद्रीनाथ भी जा सकते हैं क्या? हाँ, यहाँ से जा सकते हैं। अच्छा, यहाँ से ऊपर से बद्रीनाथ। बद्रीनाथ है। अच्छा, वहाँ क्या है कि तुम अकेले नहीं जा सकते हो, थोड़ा जंगल वाला रास्ता है, गाड़ी अच्छा। वालों के लिए ठीक है। अच्छा, अगर अच्छा, 2-3 दोस्त है ना, तो जा सकते हो। मतलब केदारनाथ इधर से तो केदारनाथ के लिए जा सकते हैं। बद्रीनाथ जाना होगा तो यहाँ से जाते हैं, नहीं तो मुझे यहाँ जाना पड़ता है। हाँ, उससे अच्छा यहाँ में शॉर्ट है। अच्छा, मतलब केदारनाथ तो जा सकता है अकेला। हाँ, ये केदारनाथ वाला है। तो भैया ठीक है, हर हर महादेव। अरे নমস্তে। তো মই ওলাই গ'লোঁ ইয়াৰ পৰা, চাব পাৰে ইফালে কেদাৰনাথ কি কয় চৰি বদ্ৰীনাথ আৰু তুমনাথ, এইটো মানে গেটখনেদি যায়, আৰু ইফালে কেদাৰনাথ। গতিকে মই কেদাৰনাথৰ ফালে ওলাম। তো চাই থাককচোন কেনেকুৱা, চাওক পূৰা লেণ্ডশ্লাইড হৈ আছে পাহাৰবিলাক। তো চাওক। তো ব'লক ইয়াৰ পৰা আকৌ জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ। তো ব'লক। চাওক গাইছ, ৰাস্তা চাওক, ইফালে অলৰেডি লেণ্ডশ্লাইড হৈয়ে আছে, অকলে অকলে গৈ আছোঁ। উপায় নাই গাইছ, ভয়ো লাগি আছে। ভয় লাগিলেও হাৰ মানা নাই, যিমান কষ্ট হ'লেও, যিমান ভয় লাগিলেও হাৰ মানা নাই। বাবাৰ আশীৰ্বাদত গৈয়ে আছোঁ, যি হয় দেখা যাব।
চাওক ইমান ভয়ানক ৰাস্তা সঁচাকৈ গাইছ মানে কি ক'ম তো চাই থাকক আগলৈকে দেখাই থাকিম যিমান পাৰোঁ এই ৰাস্তাটো চাওকচোন কেনেকুৱাকৈ ফাটি গৈছে চাওক সেইটো চাওকচোন কেনেকুৱাকৈ ফাটি গৈ আছে দেখিছেনে বিৰাটেই ভয় ৰিক্স মানে কি ক'ম এইবিলাক চাওক চাওক মানে বৰষুণৰ কাৰণে খহি যোৱাৰ নিচিনা হৈ আছে দেখিছেনে তো বলক আগলৈকে আৰু ক'ত কি হৈ আছে কি নাই দেখাই থাকিম বলক অলপমান সময় ইয়াতে ৰেষ্ট ল'লোঁ এইটো চাওক মোৰ বেগটো ইয়াতে থ'লোঁ গংগাজলখিনি টেবুলত থ'লোঁ আৰু মই ইফালেদি যাব লাগিব ইফালেদি গৈ এই পাহাৰখন দেখিছেনে এই ৰাস্তাটো সিফালেদি যাব লাগিব এটা মুখ সেইটো সেনেকৈ হৈ যাব লাগিব চ' বলক তাৰ পৰা এবাৰ ভিউটো দেখাম ইয়ালৈকে কেনেকুৱা দেখি আহেনে নাহে তাৰ পৰা কেনেকুৱা দেখি মই এবাৰ দেখাম বলক আৰু ইয়াতে ৰাস্তাটো অলপ বেয়া হৈ আছে তো বলক আগুৱাই থাকোঁ এইটো মোৰ বেগটো তো বলক ইয়াৰ পৰা ওপৰলৈকে যাওঁ আকৌ ওপৰৰ পৰা এইখিনি এবাৰ দেখাম কেনেকুৱা দেখি আৰু ইয়াৰ ভিউটো চাওকচোন কেনেকুৱা গাইজ ভিউ চাওকচোন এবাৰ ভিউ কি ধুনীয়া ভিউ গতিকে চাওক মই এইফালেদি যাব লাগিব এতিয়া চাওক সঁচাকৈ কি ধুনীয়া ভিউ চাওকচোন বৰষুণো পৰি আছে গাইজ অলপ অলপ বৰষুণ পৰি আছে তো বলক আগুৱাই গৈ আছোঁ ছাতি আছে কিন্তু ছাতিটো মানে অলপ বেয়া হৈ গৈছে মানে এই ছাতিত যে কি কয় মানে চিককেইডাল থাকে যি সেইকেইটা অলপ বেয়া হৈ গৈছে চাওক গাইজ ৰাস্তা সেনেকৈ ওপৰেদি জংঘল তো বলক নমস্কাৰ অসমবাসী সঁচাকৈ আজি এই 100 দিনৰ কষ্ট এইটো চাওকচোন কেদাৰনাথ মাত্ৰ 55 কিলোমিটাৰ আছে চনপ্ৰয়াগ মাত্ৰ 32 কিলোমিটাৰ সঁচাকৈ বহুতেই ভাল লাগিছে চাওকচোন তো গাইজ মানে কি ক'ম এইটো চাওক সঁচাকৈ আজি মনটো বহুতেই ধুনীয়া মোৰ বহুতেই ভাল লাগিছে কি ক'ম আৰু আপোনাক মানে আজি এই 103 দিনৰ কষ্ট যিমান হৈছিলে এতিয়ালৈকে বৰ্তমান কষ্ট হৈয়ে আছে তথাপিও এই 55 কিলোমিটাৰটো দেখা পাই মোৰ মানে কি ক'ম বহুতেই ভাল লাগিছে গতিকে বলক আগলৈ গৈ থাকোঁ চাই থাকিব কেনেকুৱা ধুনীয়া ভিউ চাওকচোন আৰু ৰাস্তাত পাহাৰটো চাওক কেনেকুৱাকৈ মানে মানে পাহাৰৰ মানে মাজেদি মানে সেনেকৈ পাহাৰটো ওলমি আছে সেনেকৈ যাব লাগিব পাহাৰ চাওক গাইজ আৰু মই কৈছিলোঁ নহয় ইয়াৰ পৰা ভিউটো দেখাম তলত চাওক গাইজ কেনেকুৱা ভিউ সঁচাকৈ মানে পাহাৰৰ ভিউৱে বেলেগ আৰু মই এনেকৈ ৰখিব নোৱাৰোঁ গাইজ সেইকাৰণে এনেকৈ দেখাই আছোঁ চ' গাইজ চাওকচোন পাহাৰটো এনেকৈ লাগি আছে সঁচাকৈ গাইজ চাওকচোন ভিউ চাওক গাইজ কিমান ধুনীয়া ভিউ গতিকে গাইজ বহুত কষ্টই হৈ আছে আৰু আগুৱাই গৈ আছোঁ আৰু বেছি দূৰ নাই গাইজ মাত্ৰ 55 কিলোমিটাৰ তাতে বৰ্ডত মতে আৰু চাওক গাইজ ভিউ সঁচাকৈ বহুতেই ধুনীয়া তো বলক আগলৈ আৰু দেখাই থাকিম ইয়াৰ পৰা আপোনাৰ গুপ্তাকাশী বেছি দূৰ নহয় মাত্ৰ 3 কিলোমিটাৰ আছে গতিকে আজি গুপ্তাকাশীতে থাকি দিম চাওক গাইজ ইমান ধুনীয়া জেগা আৰু ভালো লাগি আছে মনটো আজি 103 দিনৰ কষ্ট যেন অলপ অলপ নোহোৱাব ধৰিছে সঁচাকৈ গাইজ চাওক তো গাইজ বলক আগলৈ দেখাই থাকিম মানে পাহাৰ বগাই আছোঁ কষ্টও হৈ আছে গতিকে বলক এটা বস্তু চাব নেকি চাওকচোন দেখাইছোঁ এইটো চাওক
সঁচাকৈ গাইছ ইমান ধুনীয়া লাগিছে ঠাইডোখৰ চাওক এইটো আছে গুপ্তকাশী নোপোৱাতে সঁচাকৈ বহুত ধুনীয়া লাগিছে আৰু গাইছ মানে ইফালৰ পৰা পূৰা মানে বৰষুণ চিটকি চিটকি আহি আছে পানীখিনি চিটকি আহি আছে ত' অলপ ঘোলা ঘোলা দেখিব আৰু উপায় নাই আৰু চাওক সঁচাকৈ বহুত ধুনীয়া লাগিছে এইটো চাওক সঁচাকৈ গাইছ চাওক গাইছ ৰাস্তা চাওক পানী পৰি আছে সঁচাকৈ গাইছ বহুত ধুনীয়া ভিউ বহুত ধুনীয়া এইটো চাওক মই এইটো ৰাস্তাৰে আহিছিলোঁ তলেৰে চাওক ভিউ সঁচাকৈ বহুত ধুনীয়া গাইজ বহুত ধুনীয়া আৰু এই পাহাৰটো তমনাথ যায় এইটো পাহাৰেৰে সেইটো গাইজ বলক আগলৈকে আৰু ৰাস্তা বহুত বাকী আছে 50 কিলোমিটাৰ গতিকে আৰু 2-3 দিনৰ সফৰ আছে মোৰ তো বলক আৰু মন্দিৰ ভাগ মানে ভিতৰত মূৰ্তিবিলাক মই দেখাব নোৱাৰিম কিন্তু বাহিৰৰ পৰা এবাৰ আপোনালোকক দেখাই দিছোঁ চাওকচোন এইটো মানে আশ্ৰম হয় এটা এইটো মানে মেইন গেটটো তলত আছে গতিকে এইটো এটা আশ্ৰম চাওকচোন এইবিলাক চব ধৰ্মশালা এইবিলাকৰ ৰুম আছে চ' বহুতেই ধুনীয়া তো যিখিনি হওক মোৰ থকা জেগাটো দেখাই দিম তো চাব পাৰে বাহিৰৰ পৰা এতিয়া বৰ্তমান অলপ অলপ বৰষুণ দি আছে আৰু মই যাব লাগিব সেনেকৈ ওপৰৰ ফালে সেনেকৈ গৈ সেনেকৈ যাব লাগিব তো চাওকচোন কি ধুনীয়া এবাৰ কুঁৱলী মানে কি ক'ম বৰষুণ পৰি আছে প্লাছ মানে বৰষুণো প্লাছ চাওকচোন আকাশখন যেন লাগিহে আছে তেনেকৈ যাব লাগিব তো ভিডিঅ'টো এইটোৱে বাকী আগলৈ চাই থাকিব তো ভিডিঅ'টো মানে মোৰ ক'ত থাকিম সেইখিনি জেগাটো দেখাই দিম বলক তো গাইজ ফাইনেলি থাকাত জেগা পালোঁ মই মানে ইয়াতে এটা বৃদ্ধা আশ্ৰম আছে বৃদ্ধা ধাম বুলি কয় চ' ইয়াতে বহুত সাধু সন্ন্যাসীবিলাক আছে তো ধামটো এনেকুৱা মানে বলক এনেই ভিতৰৰ পৰা এবাৰ দেখাই দিওঁ এইটো চাওক বহুত সাধু সন্ন্যাসী বহুত মানুহ আছে এইবিলাক চব বাবা চ' মোৰ এইটো বিচনা চ' এনেকৈ ৰাখিলোঁ বাবা লগ সকলোৱে আছে চ' ইয়াতে আজি ৰাতিটো থাকিম আৰু এই ভিডিঅ'টো মৰ্ণিঙত আপলোড হ'ব সদায় মানে এনেকুৱা ধৰণৰে ভিডিঅ' আপলোড হ'ব কেনেকুৱাকৈ মানে আজিৰ ভিডিঅ'টো কালিৰ ভিডিঅ'টো পৰহি সেনেকুৱাকৈ আপলোড হ'ব কাৰণ ডেইলি টু ডেইলি মানে হ'লে মানে থাকাত জেগাটো ক'ত হয় সেইকাৰণে অলপ দিগদাৰ হয় গতিকে চাই থাকিব আৰু মোৰ ইউটিউবত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰী কেদাৰ জয় আই অসম